গৈ আছোঁ চাইকেল চলাই চলাই দেই অৰ্থনৈতিক অৱৰোধ ওচৰতে দোকান এটা পালোঁ তিনিচুকীয়াৰ পৰা আনি 150 টকা লিটাৰকৈ বিক্ৰী কৰিছে বোলো আধা লিটাৰ দে কাইলৈ মটৰচাইকেলখন চলালে মানে বাটতে যদি ৰিজাৰ্ভ শেষ হৈ যায় ঢালি কেনে ঘৰ পাবহি লাগিব গতিকে আধা লিটাৰ লৈ থৈ দিছোঁ আজি গৈ আছোঁ 7:40 ওলাই গৈ আছোঁ কিমান দেৰিত পাওঁগৈ ক'ব নোৱাৰোঁ এতিয়া গৈহে গম পাম কিছুমান মটৰচাইকেলবোৰ চলি আছে গাড়ী চলি আছে কেনেকৈ চলি আছে মই নাজানো তেলবোৰ ক'পা লৈছে কিন্তু মোৰ তেল পাবলৈ নাই ডিপু বন্ধ তিনিচুকীয়াত গৈ মই কেতিয়া তেল আনিমগৈ গতিকে চাইকেলকে চলাইছোঁ 5 কিলোমিটাৰমান চাইকেল চলাই ভৰিকেইটা বিষালেইচোন এনেকৈ যদি 10 দিনমান 5 দিনমান চলাবলগীয়া হয় তেতিয়াহ'লে আৰু কি হ'ব দেহা চাইকেল চলাই কিবাই হ'বলৈ কিজানি আচলতে এইটো কেলৈ হৈছে চাইকেল চলোৱা অভ্যাসটো কমি গৈছে সেইকাৰণে ওচৰতে এইবিলাক ডিজেলৰ গাড়ী চলি আছে ডিজেলবোৰ ক'ৰবাত ষ্টক ৰাখিছে আৰু নাজানো দেখা যাওক কিমান মই পাওঁগৈ পুৰণা চাইকেলখনকে অলপ চাফ চিকুণ কৰিব হ'ল তাকে আদৰিব লগা হ'ল মটৰচাইকেল বাদ দি আকৌ যেতিয়া তেল ল'ব পাৰিম তেল পাম তেতিয়া আকৌ চলাব লাগিব কেইদিনলৈ এই অৱৰোধ হয় নাজানো মৰাণ সম্প্ৰদায়ৰ লোকে অৰ্থনৈতিক অৱৰোধ কৰিছে দেখা যাওক আৰু আজি বহু বছৰৰ মূৰত বুলি ক'ব লাগিব এই দলংখন বা ৰাস্তাটো বনাই থকা সময়তেই চাইকেল দুদিনমান চলাই আহিছিলোঁ বহুত কষ্টৰে আহিছিলোঁ এই তেতিয়া আলি এনেকুৱা সুন্দৰ হোৱাহে নাছিলে মানে আৰম্ভণি আলি বনাইছিলে আৰু তেতিয়াৰ পৰা এতিয়া সিমান বছৰৰ মূৰত ক'বলৈ গ'লে চাইকেল চলাইছোঁ আৰু পেট্ৰল বিক্ৰী কৰা দোকানীবিলাকে এতিয়া এঠাইৰ পৰা আনি কিনে দাম বিক্ৰী কৰিছে এষাৰ কথা কয় নহয় চান্স নেভাৰ কাম এগেইন নে কিবা এটা বুলি কয় যে ইংৰাজীত গতিকে সিহঁতে এইটো কৰিবই লাগিব এই দোকান দিলে মই হ'লেও কৰিম যিয়ে হ'লেও কৰিব 2 পইচা লাভৰ কাৰণে বেছিকৈ হ'বই গতিকে আৰু আমি উপস্থিতি দিবই লাগিব আৰু ইংৰাজীতে কথা এষাৰ কয় যে বাক্য ৰেখা আছে যে বাই হু কেন কুক নে কিবা এটা বুলি তেনেকুৱাকৈ আমি উপস্থিতি দিবই লাগিব নিদিয়াৰ লগে লগে শিক্ষা বিভাগৰ দিব মেছেজ আপোনাৰ উপস্থিতি দিয়া নাই অতি সোনকালে উপস্থিতিটো দিয়ক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নাপালে মানে আমুক শ্ৰেণীৰ উপস্থিতি দিয়া নাই অতি সোনকালে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ আমুক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ হিচাপটো শিক্ষাশ্ৰীটোত দিয়ক বুলি কেনেহে ক'ব গতিকে আমি যাবই লাগিব কষ্ট কৰিবই লাগিব গতিকে বাধ্য উপায় নাই গৈ আছোঁ বহুত দিগদাৰ দূৰণিৰ পৰা অহা শিক্ষকৰ অসুবিধাই এগৰাকী বাইদেৱে ফোন কৰি এতিয়া মালভোগ চাপৰিলৈ যাব তেখেতৰো বহুত দিগদাৰ মোক কৈছে মোক মটৰচাইকেললৈ যাব লাগে বুলি মইতো চাইকেল আনিছোঁ বোলো গতিকে এতিয়া বাইদেৱে কেনেকৈ ব্যৱস্থা কৰে কৰিব উপায় নাই ক'লোঁ নহয় শিক্ষা সেতুত আমি উপস্থিতি দিবই লাগিব নিদিলে নহ'ব গতিকে বাধ্যতামূলক গতিকে বাইদেৱে কোৱা কথাখিনি শুনিবচোন কেনেকৈ কৈছিলে কি হৈছিলে মই চাইকেলত আহিছোঁ পিছতে পামগৈ আৰু আমাৰ চাহপানী খোৱা দোকানখন পামগৈ অলপ পিছতে উপায় নাই তেল নাই যে মোৰ আজি ৰিজাৰ্ভত লাগি আছে তেল বিচাৰিছোঁ নেপালোঁ গতিকে কি জানি পাই তাকেইতো কিছুমান গাড়ী চলি আছে কেনেকৈ চলি আছে ক'ৰবাত তেল উঠাইছে নাজানো বাৰু সেইকাৰণে তাৰপৰা আনি চলিছে বাৰু নহয় এতিয়া জুবিনৰ কাৰণে আজি বন্ধ কৰি দিব তেওঁলোকে এতিয়া যোৱাটোৱে চিন্তা হ'ব আহিছোঁ বাৰু যেনেকৈ আমি আকৌ শিক্ষা সেতুত উপস্থিতি দিবই লাগিব যেনেকৈ তেনেকৈ সেইটোৱে কথা আমি চাগে অটো পাম চাগে পালে হয় অটো নহ'লেও এইখন কি কয় টুকটুকি নে কি কয় ই ৰিক্সাবোৰ ই ৰিক্সা সেইখিনি সেইবিলাক পোৱা যাব তেনেকৈ আহিব লাগিব ন যোৰা দি তেনেকৈ উপায় নাই তেনেকৈ আহিব লাগিব ঠিক আছে হ'ব ছাৰ হ'ব